বহুত দিন হ'ল এওঁৰ বেমাৰ হোৱাৰ পৰা মাংস তেনেকৈ অনা নাই। মাজতে আনিছোঁ যদিও তাইৰ কাৰণে অকণমান মাংস আনি আৰু তাইকে দুদিনমান ধৰি তেনেকৈ খুৱাওঁ। আজি বোলো তাকেই এওঁ ক'লে কি মাংস আনিম নেকি, মই বোলো মাংস তেনেকৈ মই খাবলৈ ভাল নাপাওঁ, কিন্তু মাংস ব্ৰইলাৰৰ যিটো পদ আছে নহয় সেইটো মোৰ বহুত বেছি ফেভাৰিট। মোৰ মাংস বা একো বস্তুৱেই নালাগে। সেইকাৰণে এওঁ লৈ আহিলে এয়া পদ, দেখিছে আপোনালোকে খায়নে নাখায় জনাবচোন। আৰু ইমান ডাঙৰ পদ দেখিছে, ভালখিনি আনিছে। মই অকণমান ফ্ৰিজত ৰাখিও দিলোঁ, যিহেতুকে অহাকালি সোমবাৰ আছে, গতিকে মই বোলো অকণমান বনাম আৰু ময়ে খাম, যিহেতুকে তাইও এই পদটো নাখায়, তাই মাংসখিনিয়ে খাবলৈ ভাল পায়, পদ নাখায়। আৰু এওঁ এপিছৰ পৰা দুপিচ তেওঁক খাবলৈ নিদিওঁ, যিহেতুকে বেমাৰৰ পৰা অকণমান ভাল পাইছে, গতিকে কেতিয়াবা খাবলৈও মন কৰে, কিমানো বইলবিলাক খাই থাকিব তাৰ মাজতে। সেইকাৰণে মই বোলো ভাবিছোঁ এপিচমান তেওঁকো দিম, বাকীখিনি কিন্তু মোৰে। আৰু যিহেতুকে অহাকালি সোমবাৰ মই নেখাওঁ, মই বুলি নহয় ঘৰখনত কোনেও নাখায় আৰু শাওণৰ মাহ, গতিকে ব্ৰতটো প্ৰত্যেক শাওণৰ মাহৰ সোমবাৰকেইটা মই ব্ৰতকেইটা পালন কৰোঁ। গতিকে এইখিনি প্ৰথমতে গৰম পানীত নিমখ অকণমান দি বইল হ'বলৈ দিছোঁ, কাৰণ এইবোৰত বহুত বেছি বীজাণু থাকে। আমি খাওঁহে জিভাৰ লোভত, কিন্তু এইবোৰ খোৱাৰ পৰা আমাৰ বেমাৰো হ'ব পাৰে। তাৰ কাৰণে মই একদম মাংসই হওক বা এইবোৰ বস্তুৱেই হওক বা লিভাৰেই হওক আনিলে মই একদম গৰম পানীত নিমখ দি পেলাই ধুনীয়াকৈ প্ৰায় 5 মিনিটমান সময় এনেকৈ বইল কৰি লওঁ, যাতে ইয়াৰে যিমান বীজাণু আছে, যিমান লেতেৰা আছে, এইবোৰ গোটেই ওলাই যায়। আৰু তাৰপিছত এইখিনি মানে খাবলৈ কাৰণে ৰেডি হৈ যায়। আৰু এয়া দেখিছোঁ ওপৰত ইমান বেছি ফেন ওলাইছে, একদম লেতেৰা। আৰু এতিয়া মই মছলাখিনি ৰেডি কৰিম। জলকীয়া দিছোঁ 5টা, আৰু এয়া নহৰুখিনি বহুত দিন হ'ল, প্ৰায় 2.5 মাহমান হ'ল নহৰু অনা নাই, গতিকে এওঁ নাই খাব পৰা, সেইকাৰণে তেনেকৈ মছলা ইউজ কৰা নাই। গতিকে নহৰুবিলাকো তেনেকৈ পৰি আছে। আদা বাৰু দৰকাৰ হয়, আদা বাৰু দাইলতো দিয়া যায় অকণ হ'লেও, কিন্তু নহৰুটো একেবাৰে ইউজ খোৱাই হোৱা নাই এওঁ বেমাৰ হোৱাৰ পৰা। সেইকাৰণে নহৰুবোৰ একদম মানে শুকাই গৈছে, আৰু যিখিনি ভাল পাইছোঁ তাকে মই বাছি বাছি ওলাই লৈছোঁ। এইপিনে এটা পিঁয়াজ দিছোঁ, এটাই পিঁয়াজ দিছোঁ, বৰ বেছি নাই দিয়া। আৰু পিঁয়াজবোৰো দেখিছে, পিঁয়াজবোৰো মানে পচাৰ নিচিনা হৈ গৈছে, খোৱাই নহয় যিহেতুকে। আৰু আমাৰ এওঁৰ অভ্যাস এটা আছে যে পিঁয়াজ হওক, নহৰু হওক বা আদায়ে হওক সৰহকৈ আনে, বা আলুৱে হওক। আৰু এইখিনি দেখিছে, এইখিনি বইল কৰা এইখিনি কিমান লেতেৰা ওলাইছে, ভালকৈ ধুই মেলি লৈছোঁ মই। তাৰপিছত এতিয়া মই মই কেৰাহীটো পাতি লৈছোঁ। এই কেৰাহীটো দিনৰে মাছ ভজা আছিলে, গতিকে আৰু নুধুলোঁ, মাছ ভজাহে, গতিকে আৰু ধুইনো কি লাভ আছে। অকণমান তেলো আছিল, মই বোলো এইখিনি ৱেষ্ট কৰিব নোৱাৰি, গতিকে ইয়াতে অকণমান তেল দি লৈছোঁ। আৰু তেলো মই সৰহকৈ নাই দিয়া, অকণমানেই দিছোঁ, কাৰণ এইবোৰৰ তেল অলৰেডি যিমানে ভাজিম সিমানে তেলবোৰ ওলাই গৈ থাকে। আৰু ইয়াতে তেল দিলোঁ, তেল দিয়াৰ পিছত তেলখিনি গৰম হোৱাৰ পিছতে দিলোঁ তেজপাত আৰু শুকান জলকীয়া। তেজপাত আৰু শুকান জলকীয়া দিয়াৰ পিছত যেতিয়া অকণমান পুৰা নিচিনা হ'ল, তেতিয়া ইয়াতে দিলোঁ মই পেষ্ট কৰা মছলাখিনি। গোটেইখিনি নিদিলোঁ, কাৰণ বেছি হ'ব যেন পালোঁ মই, সেইকাৰণে থৈ দিলোঁ। আৰু ইয়াতে দিছোঁ অলপ গোটেইখিনি মছলা, যেনেকৈ হালধি, গৰম মছলা, মিট মছলা, জিৰা, তাৰপিছত অকণমান দিছোঁ ৰেড চিলি পাউডাৰ, অকণমানেই দিছোঁ। আৰু এইখিনি হৈছে চিকেন মছলা। গোটেইখিনি দি পেলাই ধুনীয়াকৈ অকণমান সময় ভাজিছোঁ, যাতে ইয়াৰে গোন্ধটো কেঁচা গোন্ধবোৰ ওলাই যায়। আৰু এইখিনি ভজা হোৱাৰ পিছত অকণমান পিছত মই দিছোঁ পানীখিনি নিদিলে তলতে লাগি যাব, সেইকাৰণে মই ইয়াতে পানী দি লৈছোঁ। আৰু একেবাৰে শেষত মই আচল বস্তুটো দিব পাহৰি গৈছিলোঁ, আৰু সেইটো হৈছে নিমখ। শেষত নিমখখিনিও দি দিলোঁ, দি ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু অকণমান ভজা হোৱাৰ পিছত ইয়াতে মই দি দিলোঁ পদখিনি দেখিছে, ডাঙৰকৈ ৰাখিছোঁ। কাটিও ল'ব পাৰি, কেতিয়াবা কাটিও লওঁ, মই বোলো আজি কাটি নলওঁ, তেনেকৈয়ে আজি খাম বুলি ভাবিছোঁ। আৰু এইপিনে মই ভাজি ল'লোঁ, তলৰপিনে দেখিছে তেল ওলাই আছে অলৰেডি, অলপকৈ যিমানে ভাজিম সিমানে তেলবোৰ ওলাই থাকিব। আৰু ঢাকনিখন দি ধুনীয়াকৈ অকণমান সময়ৰ কাৰণে সিজিবলৈ দিলোঁ। আৰু এতিয়া শেষত দিলোঁ, একেবাৰে ভজা হোৱাৰ পিছত অলপমান পানী দিছোঁ, যাতে ধুনীয়াকৈ সিজি যায়। আৰু এইপিনে মই দেখাবলৈ আহিছোঁ ছোৱালীজনীক, এয়া দেখিছে
ই আছে ইয়াতে দৰ্জাৰ সন্মুখতে শুই আৰু এইপিনে আছে ছোৱালীজনী আৰু এইপিনে দেখিছে বিচনাখনৰ অৱস্থা ৰাতিপুৱাৰ পৰা না মই ব্লেংকেট জাপিছোঁ না বিচনা চাদৰ পাৰিছোঁ কাৰণ এইবোৰ মই গোটেই মিলি দিছিলোঁ আৰু আনতে অকণমান দেৰি হ'ল মই ভাবিলোঁ আৰু ৰাতি ইউজেই হ'ব গতিকে বিচনাখন আৰু ঠিক কৰি লাভ নাই আৰু এইপিনে এইজনীয়ে কান্দি কান্দি শুইছিলে কাৰণ এক্সপ' যাম বুলি কৈ আছিলে মই সেই নগ'লোঁ মানে মনবোৰ মানে সিমান এটা ঠিক নহয় সেইকাৰণে মই যাবলৈ পটককৈ আজিকালি ইচ্ছা নোযোৱা হৈছে আৰু তাইক দেখিছোঁ তাইক মই জোকাই আছিলোঁ সেইকাৰণে মই বোলো অহাকালি লৈ যামেই যিহেতুকে সৰু বাচ্ছা সিহঁতে ইমান এটা বুজি নাপায় তাকে আৰু এই বিচনাখনৰ অৱস্থা আৰু এইপিনে মোৰ মানে পথখিনি ৰেডি হৈ গ'ল আৰু আপোনালোকে এনেদৰে খায় নে নাখায় জনাব আৰু খায় নে নাখায় তাকো জনাব কিছুমানে নাখায় বাৰু তেনেহ'লে আজিলৈ বাই বাই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব